ভুৱন পেগুৰ জন্ম 1970 চনৰ 20 ডিচেম্বৰত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় খগেন পেগু। তেওঁৰ স্থায়ী বাসগৃহ ধেমাজি জিলাৰ চিলাপথাৰত। তেওঁ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা চিলাপথাৰ ডন বস্কো হাইস্কুলৰ পৰা গ্ৰহণ কৰিছিল। তেওঁ 2006 চনত প্ৰথমবাৰৰ বাবে জোনাই সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 2016 চনতো তেওঁ একেটা সমষ্টিৰ পৰাই পুনৰ নিৰ্বাচিত হয়। 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বৰ্তমান তেওঁ জোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক। ৰাজনীতিৰ উপৰিও তেওঁ সমাজ সেৱা আৰু কৃষি কাৰ্যৰ সৈতে জড়িত। তেওঁৰ পত্নী এগৰাকী গৃহিণী। তেওঁ জোনাই সমষ্টিৰ উন্নয়নৰ বাবে বিভিন্ন জনহিতকৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।